গুড ইভিনিং ফ্ৰেণ্ডছ জ্ঞানজ্যোতি ডিজিটেল ক্লাছত সকলোকে স্বাগতম জনালোঁ আজিৰ পৰা আমি এটা নতুন ছিষ্টেম লৈছোঁ কি হয় যিহেতু আমাৰ আগন্তুক এক্সাম আহি আছে মেট্ৰিকৰ গতিকে মেট্ৰিকৰ আজি আমি এখন টেষ্ট পেপাৰ লৈছোঁ এইখন কামৰূপ মেট্ৰৰ হয় কামৰূপ মেট্ৰৰ ছায়েন্সৰ পেপাৰখন আজি ডিছকাছ কৰিম ইয়াত আমাৰ প্লেনিং কি হ'ব চাব আৰু এই পেপাৰবোৰ চোৱাৰ ওপৰত আমাৰ কি প্ৰফিট হ'ব সেই বস্তুটো মেইনলি চাই ল'ব কিন্তু চোৱাৰ আগতে এটা কথা কওঁ আপোনালোকে ভিডিঅ'বোৰ চাইছে লাইক আৰু ছাবস্ক্ৰাইব মেইনলি কৰা নাই কিন্তু এই শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক এই গোটেই বস্তুখিনি কৰি থওক কিয়নো মোৰ পিছত সুবিধা হ'ব আপোনালোকৰো হ'ব কাৰণ আপোনালোকে ইয়াৰ পিছত যেতিয়া মেট্ৰিক পাছ কৰি পিনি ছায়েন্সত যাব মোৰ ইয়াতে বহুতখিনি আকৌ ছায়েন্সৰ ভিডিঅ' আছে সেইখিনিও চাব পাৰিব গতিকে ঠিক আছে আমাৰ প্লেনিংটো কৈছোঁ আমাৰ মেইন প্লেনিংটো কি আমি এখন পেপাৰত আজিকালি কেইটা MCQ পাওঁ 45টা MCQ পাওঁ হ'ল ইয়াৰ যদি মই এইবাৰ যদি 10খন ডিষ্ট্ৰিক্টৰ পেপাৰ যদি ডিছকাছ কৰোঁ তেতিয়াহ'লে আমাৰ টোটেল কেইখন কিমান হ'ব 450 450 মানে 450 আমি কি কৰিলোঁ 10খন পেপাৰৰ পৰা 450 MCQ মনত ৰাখিলোঁ অকল ছায়েন্স বুলিয়ে নহয় চবৰে হ'ব মেথছটো কৰিবই লাগিব মেথছটো বাদ দিছোঁ মেথছটো বাদ দি পিনি ছ'চিয়েল ছায়েন্স আছামিছ হওক ইংলিছ হওক এনেকৈ গোটেইখিনিৰে ভিডিঅ' আমি ইয়াত বনোৱাৰ পিছত আমাৰ কি প্ৰফিট হ'ব মই এটা এক্সাম্পল লৈছোঁ ছায়েন্সৰটোকে ল'লোঁ ছায়েন্সৰটোক এক্সাম্পল হিচাপে লৈ দেখাওঁ আমাৰ যদি ছায়েন্সত কেনেবাকৈ 450টা কুৱেশ্যন আমি যেনিবা মনত ৰাখি ল'লোঁ হ'ল 450টাৰ আমাৰ পৰীক্ষাত আহিব কেইটা 45টা আপোনালোকে নিজে ভাবেনে যে মোৰ ইয়াত 40টা হ'লেও কমন পৰিব বা 40টা নপৰিলেও 30টাৰ পৰা 35টা কিন্তু 100% মোৰ মতে পৰিবই লাগিব কিয় পৰিব 100% কাৰণটো হ'ল কি আমাৰ যিহেতু পেপাৰবোৰ যিকেইখন ডিষ্ট্ৰিক্টত কাটিছে ডিষ্ট্ৰিক্টত পেপাৰকেইখন কাটোতে তেওঁলোকে এইটো চাইছে যে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ সেই 10খন ডিষ্ট্ৰিক্টে যে পেপাৰ কাটিছে 10খনে ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাহে কাটিছে আৰু সেই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাই যদি আমি চাই যাওঁ সেই 450টাৰ ভিতৰতে হয়তো ৰিপিটেশ্যন মানে মেক্সিমাম পেপাৰত ইয়াৰ আপোনালোকে ধৰি থওক 50-60টামানটো কুৱেশ্যন কমন পৰিবই সেই 50-60টাটো অলৰেডি 10খন পেপাৰ তাৰ ভিতৰতে সোমাই যাব তাৰোপৰি আমাৰ টোটেল আমি চাই দিলোঁ 450টা কুৱেশ্যন 450টাৰ ভিতৰত আমাৰতো 45টা পৰিবলৈনো কি প্ৰব্লেমটো আছে গতিকে পৰা চান্স আছে মই 45টা নকওঁ 45টা নক'লেও 30টাটো পাবতো 35টা পৰিব 100% গতিকে আপোনালোকে এইখিনি কৰক একো কৰিব নালাগে আৰু আজি মই বেছি ডিছকাছো নকৰোঁ পেপাৰৰ ওপৰত পেপাৰৰ ওপৰত কোনো ডিছকাছ নকৰোঁ ডাইৰেক্ট কুৱেশ্যন আৰু ডাইৰেক্ট আনচাৰ আপোনালোকে জাষ্ট চাই যাব কাৰণ ডাইৰেক্ট কুৱেশ্যন আহিব ডাইৰেক্ট পেপাৰখিনি কৰিবলৈ চাব ঠিক আছে আমি পেপাৰখিনি আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো আমি ডিছকাছ কৰোঁ প্ৰথম বৰ্ডখন ক্লিন কৰি লৈছোঁ অ'কে আমি প্ৰথম কুৱেশ্যনটো চাওঁ কি কৈছে তলত দিয়া বিক্ৰিয়াবোৰৰ মাজত দ্বি অপহৰণ বিক্ৰিয়া কোনটো এতিয়া দ্বি অপহৰণ বিক্ৰিয়া কোনটোৱে কয় সিটোৱে সিটোক যিটো অপহৰণ কৰে সেইটোৱে দ্বি অপহৰণ নহয় জানো এতিয়া সেইটোৱে আছিলে আমাৰ ইয়াত আমি চাওঁ কে যদি কি হ'ব পটাছিয়ামে আমাৰ চিএলক নিব বি এ তেতিয়া এছফৰক দুটা হ'ল কে এ চিএল লৈ গ'ল এইটো এটা অপহৰণ হ'ল আকৌ বি এ এছফৰক লৈ গুচি গ'ল দুটা অপহৰণ হ'ল সেইটো কাৰণে দ্বি অপহৰণ বিক্ৰিয়া আমাৰ 4টো হ'ব ছেকেণ্ড কুৱেশ্যনটো আমাৰ কি কৈছে ছেকেণ্ড কুৱেশ্যনটোত কৈছে যে তলৰ এ লগত বিখিনি মিলাব লাগে এতিয়া ইয়াত কোনটো মিলি থাকিব আমি এতিয়া সেইটো চাওঁ এটা প্ৰথম কথা পৰুৱাৰ শুঙত আমাৰ কি থাকে আমি জানো পৰুৱাৰ শুঙত আমাৰ কি থাকে মিথানয়িক এচিড থাকে গতিকে পৰুৱাৰ শুঙত আমাৰ কি থাকিব মিথানয়িক এচিড পৰুৱাৰ শুঙত নেক্সট আমাৰ কি কৈছে ব্লিচিং পাউডাৰটো আমাক কিয় লাগে ব্লিচিং পাউডাৰ আমাৰ বীজাণুমুক্ত খোৱা পানী বীজাণুমুক্ত কৰিব পাৰি 1 নম্বৰ ছ'ডিয়াম হাইড্ৰক্সাইডত কি হয় চাবোন বা অপমাৰ্জক হয় এইটো তলৰটো চাবোন আৰু অপমাৰ্জক আৰু লগতে অৰেঞ্জ কমলা টেঙাত আমাৰ কি এচিড থাকে কমলা টেঙাত চাইট্ৰিক এচিড থাকে গতিকে এইকেইটাই আমাৰ অপশ্যন তাৰমানে আমি ইয়াত যদি চাওঁ কোনটো হ'ব বিটো অপশ্যন হ'ব 3 নম্বৰ কুৱেশ্যনলৈ গৈছোঁ কাৰণ যিহেতু আমি পেপাৰ ফাৰ্ষ্ট কৰিম একদম সময় লছ নকৰোঁ কাৰো কম সময়ত যাতে পেপাৰখন হৈ যায় তো কৈছে তলত দিয়া মৌলসমূহ ধাতৱীয় ধৰ্মৰ অৰ্ধক্ৰমত সজালে কোনটো ক্ৰম শুদ্ধ হ'ব তলৰ কোনটো শুদ্ধ হ'ব সুধিছে এতিয়া ইয়াৰ কোনটো হ'ব চবতকৈ মানে বেছি সক্ৰিয় আৰু সেই অৰ্ধক্ৰমত ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে প্ৰথমতে আমাৰ সদায় ডাঙৰ ইয়াৰটো কোনটো হ'ব ছ'ডিয়ামটো হ'ব ছ'ডিয়াম ডাইৰেক্ট আনচাৰত মাৰি দিছোঁ দেই বিটো হ'ব আনচাৰ প্ৰথম সদায় ছ'ডিয়ামৰ পিছত মেগনেছিয়াম তাৰপিছত এলুমিনিয়াম তাৰপৰা চিলিকন চিএল যদি আপোনালোকৰ পিৰিয়ডিক টেবুলখন মনত আছে তেতিয়াহ'লে পটককৈ পাৰিব আমাৰ কি আছিলে Na11 Mg12 Al13
SI14 P15 এই ধৰণে গৈ থাকিব আমাৰ সেইখনৰ মতে আমি এইটো চাই দিলে হৈ গ'ল গতিকে তাৰপিছতো আমাক কৈছে কি প্ৰপানেলৰ কাৰ্যকাৰীমূলক কোনটো প্ৰপানেলৰ কাৰ্যকাৰীমূলক কোনটো হ'ব এল মানে কি আছিলে প্ৰপানেল এল মানে এলডিহাইড হ'বলৈ কোনটো আছিলে CHO গ্ৰুপ য'তে CHO গ্ৰুপ লাগি থাকিব সেইটোকে এলডিহাইড বুলি কয় 5 নম্বৰ কুৱেশ্যনটো কি কৈছে হাইড্ৰক্লৰিক এচিড লঘু জলীয় দ্ৰৱত কি উৎপন্ন কৰে হাইড্ৰক্লৰিক এচিডক যদি আমাৰ জলীয় দ্ৰৱত দিয়া হয় কি ওলাব তাৰমানে HCl প্লাছ H2O যদি কৰোঁ আমি কি পাম H3O হ'ব কাৰণ ইয়াৰ H2 ইয়াৰ লাগিছিলে H তিনিটা হৈ যাব আৰু এইফালে কি থাকিব Cl মাইনাছ তাৰমানে বি অপশ্যন 6 নম্বৰ কুৱেশ্যনটো কি কৈছে হুইচ ইজ দ্য কাৰেক্ট ডায়াগ্ৰাম তলৰ কোনটো নাইট্ৰজেন অণুৰ শুদ্ধ নাইট্ৰজেনে সদায় আমাৰ কি কৰে নাইট্ৰজেনে তিনিটা বন্ধ লয় সেইটো আমি জানো C2 মানে নাইট্ৰজেনৰ 5টা নহয় জানো 5টাৰে 3টা এনেকৈ থাকে 2টা এইফালে থাকে আকৌ এইফালেও নাইট্ৰজেনৰ 3টা থাকিব এইফালে 2টা থাকিব তেতিয়া এটাই অষ্টসূত্ৰ মানিব হ'লে কেইটা ল'ব বিচাৰিছোঁ 8টা একেধৰণে এইটো 8টা ল'ব লাগিছে গতিকে মাজত কি থাকিলে কোনটো লগত শুদ্ধ C2 লগত শুদ্ধ তাৰ 7 নম্বৰটো আমি চাওঁ তলত দিয়া চিত্ৰটোত কিহে মলি আঁতৰাই তলৰ কোনটোৱে মলি আঁতৰাই সুধিছে এতিয়া আমি ইয়াত চাব লাগে কোনটো হ'ব এতিয়া কৈছে যে মাইচেলিত মলিৰ পলম বনে মাইচেলিত কেন্দ্ৰত জমা হোৱা পানীৰ অণুৰ পুঞ্জ আয়নীয় মূৰ আৰু মলিৰ মাজৰ আকৰ্ষণ আয়নীয় মূৰ আৰু মলিৰ মাজৰ আকৰ্ষণটো হ'ব এইকেইটা নহয় মাইচেল কি আপোনালোকে সেইটোত পঢ়ি চাব মাইচেল কি বুলি এটা ধুনীয়া ডাঙৰ টপিক এটা আছে এই টপিকটোতে গোটেই কথাটো সোমাই আছে আৰু এই ষ্ট্ৰাকচাৰটো দেখিলে মনত পৰিব আহিছে এনেকুৱা ধৰণৰ বহুতখিনি কুৱেশ্যন আহে তাৰ 8 নম্বৰটো এটা জুলীয়া পদাৰ্থৰ নমুনাৰ এটা টোপাল এখন PH কাগজত দিয়া হ'ল কাগজখন নীলা হৈ পৰিল পদাৰ্থবিধ কি কাগজখন নীলা হৈ পৰিছে পদাৰ্থবিধৰ নাম কি তাৰমানে সেইটো সুধিছে ইয়াত কি হ'ব ছডিয়াম কাৰ্বনেট কিয় হ'ব কাৰ্বনেটৰ সদায় কালাৰ কি ব্লু মনত ৰাখিব কাৰ্বনেট য'তে থাকিব ব্লুৱে দেখাব সেইটো কাৰণে নীলা দেখাইছে নেক্সট কুৱেশ্যনটো আমাৰ আছে কি ইয়াৰ অসমীয়া কুৱেশ্যন নাই দেখা Okay. A student added 5 ml lead nitrate with 4 ml potassium iodide solution. What will the student observe? তাৰমানে আমাক কি ক'লে 5 ml lead nitrate PbNO3 আৰু 4 ml potassium iodide Ki এই দুটা যদি হয় ইয়াৰ কি হ'ব এটা আমাৰ হোৱাইট প্ৰিচিপিটেট পৰিব গতিকে হোৱাইট প্ৰিচিপিটেট হ'ব লেডৰ সদায় কালাৰ হোৱাইটে থাকে 10 নম্বৰটো কি কৈছে কোনবিধ ৰক্তবাহিকাৰ মানুহৰ হৃদয়ৰ পৰা অশুদ্ধ তেজ হাওঁফাওলৈ উলিয়াই নেয় কোনটোৱে আমাৰ মানুহৰ হৃদয়ৰ পৰা তাৰ যিটো বেয়া তেজটো মানে বিশুদ্ধ তেজটো হাওঁফাওলৈ উলিয়াই দিয়ে সেইটো কোনটোৱে কৰে সুধিছে যে পিটুইটাৰী আৰ্টাৰী তাৰপৰা পুলিমিনাৰী ভেইন যিটো ক্লুমহীৰা বুলি কোৱা হয় এটা মহাহীৰা আৰু এটা মহাধমনী কোনটো হ'ব তাৰ ভিতৰত 3 নম্বৰটো কথা সুধিছে কোনটো হ'ব তাৰ ক্লুমধমনী হ'ব ক্লুমধমনী এই অপশ্যন এইটো শুদ্ধ হ'ব নেক্সট কি কৈছে কবিতা এটা লিখোঁতে মগজুৰ কাৰ্যক্ষম হোৱা অংশটো মানে কবিতা এটা লিখোঁতে মগজুৰ কোনটোত প্ৰেছাৰ পৰে চেৰিব্ৰামত পৰে চেৰিব্ৰাম চি অপশ্যন চি ইজ কাৰেক্ট চেৰিব্ৰাম 12 নম্বৰ তলত দিয়া কোনবিধ জীৱই ৰেণু গঠন পদ্ধতিৰ বংশ বিস্তাৰ কৰে ৰেণু গঠন পদ্ধতিৰে বংশ বিস্তাৰ কৰে ৰেণু গঠন পদ্ধতিৰে কোনটো হ'ব প্লেনেৰিয়া ৰাইজোপাছ এমিবা প্লাজমোডিয়াম 12 ৰাইজোপাছ হ'ব ইয়াৰ অপশ্যন 19 শতিকাৰ প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল 13 কোনে আগবঢ়াইছিলে চাৰ্লছ ডাৰউইনে কৈছিলে অপশ্যন এ তলৰ কোনটো জোৰা সমহস্ত অংগ মানুহৰ আঘাত আৰু বাদুলি ডেউকা অপশ্যন এ শুদ্ধ নেক্সট কুৱেশ্যন তলৰ কোনকেইটা পাকস্থলীত থকা উৎসেচক তলৰ কোনকেইটা পাকস্থলীত থাকে ইয়াৰ হ'ব পাকস্থলীত থাকে পেপচিন থাকে আৰু স্লেমা থাকে 2 আৰু 4 মানে অপশ্যন চি ইজ কাৰেক্ট অপশ্যন চি 16 নম্বৰ
ডিএনএ কোনটো অংশই প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে ডিএনএৰ কোনটো অংশই প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে কোনটোৱে কৰে জিনে কৰে অপশ্যন চি এমিবা সৰ্পিল শেলাই আৰু ইষ্টৰ প্ৰজননৰ ক্ষেত্ৰত উমৈহতীয়া বৈশিষ্ট্যটো কি উমৈহতীয়া বৈশিষ্ট্যটো সুধি সিহঁতৰ প্ৰজনন অযৌন প্ৰজনন সিহঁতৰ আটাইয়ে এককোষী অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যন কি কৈছে প্ৰদত্ত চিত্ৰখনৰ সালোক সংশ্লেষণৰ বাবে CO2 অপৰিহাৰ্য বুলি পৰীক্ষাৰ প্ৰদৰ্শন কৰা হৈছে কাছত ৰখা X নামৰ পদাৰ্থবিধৰ নাম কি সুধিছে পদাৰ্থবিধৰ নাম কি হ'ব পটাছিয়াম সালফেট হ'ব 18 পটাছিয়াম হাইড্ৰক্সাইড হ'ব 18B তলত দিয়া কোনবিধ ৰোগ যৌগ সংক্ৰামক ৰোগ তলৰ কোনটো যৌগ সংক্ৰামক ৰোগ হয় চিফিলিছ হয় চিফিলিছ নেক্সট আমি 25 পৰা ষ্টাৰ্ট কৰিম আগৰ অংক এই দিছোঁ তেনেকুৱা টাইপৰ আমাৰ যুক্তিখিনি আমি পিছত বেলেগ এটা কুৱেশ্যনত বনাম গোটেইখিনি অকল যুক্তিৰ কাৰণে বনাম গতিকে আমি 25 নম্বৰটো চাইছোঁ অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা মানে কেনেধৰণৰ আমি লেন্স ব্যৱহাৰ কৰিব লাগে সুধিছে উত্তৰ লেন্স লাগে আমাক একচুৱেলি উত্তৰ লেন্সটো কেনেকুৱা হ'ব লাগিব 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তৰ লেন্স হ'ব লাগিব মানে অপশ্যন চি ইজ কাৰেক্ট 26 নম্বৰ 26 নম্বৰ কুৱেশ্যনত কৈছে এজন শিশুৰ চকু পৰীক্ষা কৰাৰ পিছত এপ্টিচিয়ান চকুৰ ডাক্তৰজনে তেওঁৰ চশমাৰ বাবে তলত দিয়া লেন্সবোৰ নিৰ্ধাৰণ কৰিছে তলৰ কোনটো একচুৱেলি হয় কোনটো তেওঁৰ প্ৰব্লেম আছে মানে সুধিছে প্ৰথমতে নিকট দৃষ্টিগ্ৰস্ততা দূৰ দৃষ্টিগ্ৰস্ততা প্ৰেছবায়পিয়া আৰু কেটেৰেক্ট তলৰ কোনটো শুদ্ধ সুধিছে এইটো 26ৰ কোনটো হ'ব দূৰ দৃষ্টিগ্ৰস্ততা শুদ্ধ হ'ব অপশ্যন বি 27 নম্বৰ কুৱেশ্যন 27ত কৈছে চিত্ৰখন দেখুওৱা হৈছে যে এটা ৰশ্মি মাধ্যম এৰ পৰা বি মাধ্যমলৈ গৈছে মাধ্যম এৰ তুলনাত বিৰ প্ৰতিসৰণাংকৰ মান কিমান ইয়াৰ কোনটো হ'ব এইফালৰ পৰা এটো আহিছে এটো বি লৈ গৈছে ইয়াৰ এনেকুৱা ধৰণত আমাৰ ইয়াৰ অপশ্যন কোনটো কাৰেক্ট হ'ব 27ৰ এইটো কাৰেক্ট হ'ব √3/√2 নেক্সট কুৱেশ্যন কৈছে এটা বৈদ্যুতিক বৰ্তনীত 40 ৱাট 60 ৱাট আৰু 100 ৱাট মানৰ তিনিটা বাল্ব ক্ৰমে এ বি চি একে বৈদ্যুতিক উৎসৰ সৈতে সমান্তৰাল সংযোগ কৰা হৈছে তলত দিয়া কোনটো অৱস্থা সম্ভাৱ্য হ'ব পাৰে সকলো বাল্ব উজ্জ্বলতা একে হ'ব বাল্ব এৰ উজ্জ্বলতা আটাইতকৈ বেছি বাল্ব বিৰ উজ্জ্বলতা বাল্ব এতকৈ বেছি হ'ব বাল্ব চিৰ উজ্জ্বলতা বাল্ব বিতকৈ কম হ'ব স্যাৰ কোনটো শুদ্ধ হ'ব সুধিছে ইয়াৰ আমাৰ কোনটো হ'ব বাল্ব বিৰ উজ্জ্বলতা বাল্ব এতকৈ বেছি হ'ব অপশ্যন চি ইজ কাৰেক্ট এনেকুৱা ধৰণৰ কিছুমান নাচালেও চলি যায় এনেকুৱা কোনো কথা নাই ইম্পৰ্টেণ্ট চব বুলি কথা নহয় পশ্চিম দিশলৈ উৎক্ষেপিত 29 নম্বৰ কুৱেশ্যনটো পঢ়িছোঁ পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আৰ্হিত কৰা কণা এটা চৌম্বিক ক্ষেত্ৰ এখন উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ হ'ব চুম্বক ক্ষেত্ৰৰ দিশটো কি হ'ব সুধিছে ঊৰ্ধ্বমুখী হ'ব 30 কৈছে এজন ছাত্ৰই পৰীক্ষা এটা কৰি চিত্ৰত দেখুওৱাৰ দৰে ক্ৰমে R1 R2 R3 ৰোধ থকা নাইক্ৰম তাৰৰ তিনিটা নমুনাৰ V1 লেখ অংকন কৰে তলৰ কোনটো সত্য সুধিছে এতিয়া এইটো ধৰণত আমাৰ লেখটো অঁকা হৈছে তাৰ কোনটো শুদ্ধ হ'ব পাৰে ইয়াৰ কি হ'ব কোনটো ৰেজিষ্টেন্সটো বেছি হ'ব ইয়াৰ অপশ্যন ডি কাৰেক্ট হ'ব সদায় লাষ্টৰটো বেছি হয় R3 তাৰপৰা R2 R1 এইটো সাইডত প্ৰথমটো বেছি হয় 31 নম্বৰ তলৰ জৈৱ গেছৰ উৎপাদনৰ লগত জড়িত স্তৰবোৰ দিয়া আছে কোনটো হ'ব তলৰ ইয়াৰ অপশ্যন তলত কন্টিনিউয়াছলি আছে 31 অপশ্যন হ'ব সি 32 পানী সঞ্চয়ৰ প্ৰাচীন পদ্ধতি এৰিছ কোন ৰাজ্যত প্ৰচলিত এৰিছটো কোন ৰাজ্যত প্ৰচলিত আছিলে পানীৰ সঞ্চালনৰ প্ৰাচীন পদ্ধতি এৰিছটো আমাৰ তামিলনাডুত আছিলে 33 যদি এটা ৰোধৰ মাজেৰে চালিত প্ৰবাহ 100% বৃদ্ধি হয় তেন্তে অপচয় হোৱা শক্তি কিমান বৃদ্ধি হ'ব সুধিছে মানে আউট হৈ যোৱা শক্তিটো কিমান বাঢ়িব 33 এইটো হ'ব 300 হ'ব তাৰ 3 গুণ বাহিৰ হয় নেক্সট হৈছে তলৰ বাক্যসমূহৰ বিবেচনা কৰা 34 এইটো বাক্যসমূহৰ ভিতৰত এইটো B2 1 2 3 এইটো চালে হ'ল এটা পৰিৱেশৰ তন্ত্ৰত শক্তিৰ প্ৰবাহ অনুসৰি তলত দিয়াবোৰ সজোৱা তলত দিয়াকেইটা সজাব দিছে এইটো এটা ক্ৰমত কোনটো আগত আহিব কোনটো পিছত আহিব
ইয়াৰ আমাৰ প্ৰথমতে কোনটো আহিব উৎপাদক আহিব তাৰ পৰা আহি যাব আমাৰ উৎপাদকৰ পিছত আহিব প্ৰাথমিক উপভোক্তা আহিব তাৰপিছত আমাৰ দ্বিতীয় তাৰ পৰা তৃতীয় তাৰমানে অপশ্যন এ ইজ কাৰেক্ট 36ত এ লগত বি কলম মিলাবলৈ আহিছে তাৰ আমাৰ কোনটো হ'ব জৈৱ গেছটো সদায় গৰুৰ গোবৰ জৈৱ গেছটো সদায় গৰুৰ গোবৰ মানে 4টো শুদ্ধ মানে 4 প্ৰথমত থকা কোনটো আছে এই অপশ্যনে আছে এইটোৱে শুদ্ধ হ'ব তেনেকৈ চালে এটা চালেই পাৰি যায় বাকীখিনি নকলেও হৈ যায় 37টো আমাৰ কি কৈছে এখন অৱতল আপোনাৰ ৰশ্মি চিত্ৰত যদি এডাল ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যায় ৰশ্মিটোৰ প্ৰতিফলনৰ দিশ কি হ'ব তো ৰশ্মিটোৰ প্ৰতিফলনৰ দিশটো কি হ'ব সুধিছে আমাৰ ইয়াৰ হ'ব ফকাছৰ মাজেদি যাব এইটো সৰি ফকাছৰ মাজেদি নহয় এইটো ভুল হৈছে একে পথেদি ঘূৰি আহিব ভাস্কেন্দ্ৰৰ মাজেদি গ'লে একেটা দিশেদি ঘূৰি আহিব অপশ্যন চি ইজ কাৰেক্ট 38 আছে চকুৰ কোনটো অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কোনটোৱে চকুৰ অহা পোহৰক কণ্ট্ৰল কৰি ৰাখে মানে নিয়ন্ত্ৰণ কৰি ৰাখে আমাৰ ইয়াৰ পিউপিল চকুৰ মণিয়ে কৰে 39 তলৰ চিত্ৰত এক্স আৰু ৱাই হৈছে বগা পোহৰৰ বৰ্ণালীৰ অন্তিম দুটা ৰং ৱাই ৰংটোৱে নিম্নলিখিত কোনটো প্ৰতিনিধিত্ব কৰিব ৱাই কোনটো প্ৰতিনিধিত্ব কৰিব সুধিছে তাৰ কোনটো হ'ব বিপদ সংকেতবোৰ ব্যৱহাৰ কৰিবলৈ কৰা ৰং অপশ্যন বি 40 নম্বৰ বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বিক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব 40 ইয়াৰ কোনটোৱে সঠিককৈ নিৰূপণ কৰিব পাৰিব এইটো অপশ্যন এ 41 চলেনয়ডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰ তলৰ কোন চুম্বকৰ দৰে হয় কেনেকুৱা চুম্বক আছিলে ইয়াৰ যিটো চলেনয়ডৰ আমাৰ আছিলে তাৰ সেইটো হ'ব বাৰ মেগনেট মানে আমাৰ দণ্ড চুম্বক আছিলে এনেকুৱা চলেনয়ডটো এনেকুৱা আছিলে নহয় এইটো টাইপৰ তাৰ ভিতৰত আমাৰ বাৰ এইটো ভৰাই দিয়া হয় নেক্সট আমাৰ কুৱেশ্যন কৈছে ওজন স্তৰৰ ক্ষয় হ'লে কি হয় ওজন স্তৰৰ ক্ষয় হ'লে কি হয় ওজন স্তৰৰ ক্ষয় হ'লে পৃথিৱীত অধিক পৰিমাণে অতিবেঙুনীয়া ৰশ্মি আহে অপশ্যন চি এইবোৰ জানিবলগীয়া কথা 43ত কি কৈছে তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয় তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত অংশীদাৰ নহয় সুধিছে 43 নম্বৰটো কোনটো হ'ব আমাৰ চৰকাৰৰ বন বিভাগ হ'ব অপশ্যন চি 44 নিউক্লিয়াছৰ বিভাজন হৈছে কি নিউক্লিয়াছৰ বিভাজন কি সুধিছে নিউক্লিয়াছৰ বিভাজন হ'ব এটা ডাঙৰ নিউক্লিয়াছত দুটা সৰু নিউক্লিয়াছৰ বিভাজন হোৱা প্ৰক্ৰিয়া এটা ডাঙৰ নিউক্লিয়াছৰ দুটা সৰু নিউক্লিয়াছৰ বিভাজন হোৱা প্ৰক্ৰিয়াটোৱে হ'ব আমাৰ 45 এইটো যিটো লাষ্ট কুৱেশ্যন হ'ব আমাৰ চিপকো মুভমেণ্ট মানে চিপকো আন্দোলন কোন ঠাইৰ পৰা আৰম্ভ হৈছিলে এইটো কুৱেশ্যন আগৰবাৰো আহিছে চিপকো আন্দোলনৰ কথাটো ইয়াৰ কোনটো হ'ব আনচাৰ গাৰোৱাল পাহাৰৰ হ'ব গাৰোৱাল পাহাৰ মানে সেইটো আমাৰ হ'ব অপশ্যন এ ধন্যবাদ আজি আমি যিখিনি 45টা কুৱেশ্যন আছিলে কামৰূপ মেট্ৰৰ অলৰেডি কৰিলোঁ কুৱেশ্যনখিনি আপোনালোকে চাব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ